নমস্কাৰ, আপোনালোকক পালেং এখন দেখাবলৈ বিচাৰি আছোঁ। মৰুৱা চৰাই ডিজাইনৰ পালেং হয় এইখন পালেং আমাৰ ইয়াতে ডিজাইন কাটা হৈছে আৰু সম্পূৰ্ণ কাম আমাৰ ইয়াতে কৰা হৈছে। এইখন হাৰপলত হয়, কিন্তু আপোনালোকে পল বস্তুটো ইমান এটা দেখা নাপাব। এই আপোনালোকে দেখা পাই আছে অলপ জেগাত পল দেখা পোৱা গৈছে, এইকণেই পল। আৰু ইয়াৰ ডিজাইনবোৰ আমাৰ ইয়াতে কাটা হয়। আৰু এই মৰুৱা চৰাইটো চাওক কি ধুনীয়া হিচাপত আপোনাৰ এই ঠোঁটটো বাহিৰত ওলাই আহিছে। এইখিনি জেগা এক্সট্ৰা হয়। আৰু 2 নম্বৰতে এইখনৰ ৰং এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। ইয়াত আমি এক হাত খালি টানি পেলাই থৈ দিছোঁ চাৰ্জটো মাৰি। আৰু 2 নম্বৰতে আমাৰ এইটো ৰং ক্লিয়াৰ হোৱাৰ পিছত মই ভিডিঅ' আৰু এটা এৰিম বাৰু, আপোনালোকে চাব। আৰু কোনোবাই যদি অৰ্ডাৰ দিবলৈ বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ আছে, আপোনালোকে কণ্টেক্ট কৰিব। বহুত কম দামতে আমি দিব পাৰিম এখন পালেং। সম্পূৰ্ণ চেগুন হয়। এইটো এটা ড্ৰাছ হয়, এইটো এটা ড্ৰাছ হয়। আৰু 2 নম্বৰতে এইটো এটা ড্ৰাছ, এইটো এটা ড্ৰাছ। এইকেইটা ড্ৰাছ হয়, এতিয়ালৈকে প্লাই লগোৱা হোৱা নাই, ভিতৰত এইকেইটা ড্ৰাছ হয়। আৰু এইটো এটা পাল্লা। ইয়াত বহুতখিনি জেগা ল'ব আৰু উইথ, আৰু এইটো বক্সো হয়, কেবিন উইথ বক্স। আৰু এইটো দাম আপোনাৰ হাৰপলৰ ভিতৰত যদি চেগুন কাঠৰ যদি আপোনালোকে যদি বনাবলৈ বিচাৰে তেন্তে এইটো দাম হ'লগৈ আপোনাৰ আমি ইয়াত 45ৰ পৰা 50ৰ ভিতৰত আমি এখন পালেং দি দিব পাৰিম। কাৰোবাক যদি এনেকুৱা বা বেলেগ বেলেগ ডিজাইনৰো আৰু পালেং আছে, ইয়াৰ ভিতৰতো আছে বা 50ৰ তলতো আছে। আপোনালোকে যিমান দামত আপোনালোকে ডিজাইন লৈ পেলাই দামবোৰ আহে। কিন্তু এইখন ডিজাইন ধৰি লওক না, আমাৰ ইয়াৰ পৰা 45ত হ'লে আমি দি দিব পাৰিম। কোনোবাই যদি ইউটিউবৰ লিংকত যদি আপোনালোকে কণ্টেক্ট কৰিবলৈ বিচাৰে তেতিয়াহ'লে আমি 45ত দিব পাৰিম। ৰং কৰি হৈ যোৱাৰ পিছত এইখন পালেঙৰ ভিডিঅ' মই আপোনালোকক দিম। ই লেমিনেশ্যন হ'ব, প্লাষ্টিক লেমিনেশ্যন হ'বগৈ, মেচিন দি ৰং কৰা হ'ব।